আজি হল ফাগুন মাহৰ প্ৰথম বুধবাৰ আৰু প্ৰথম বুধবাৰ দিনটোত অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ অনুষ্ঠিত কৰে আলি আই লৃগাং আৰু আলি আই লৃগাঙত আজি আমি উপস্থিত আছো তিনিচুকীয়া জিলাৰ গৈপানী গাঁৱত আৰু গৈপানী গাঁৱত আজি এনেদৰে উৎসৱমুখত পৰিৱেশ সৃষ্টি হোৱা দেখা গৈছে আৰু মই কেমেৰা পাৰ্চন হতেক দেখাব অনুৰোধ কৰিছোঁ। আলি আই লৃগাং মানে হল মিচিং জনগোষ্ঠীৰ যি পৰম্পৰা ছাইমদ হওক বা গাহৰি হওক এনেদৰে এতিয়া এই মিচিং জনগোষ্ঠীৰ লোকসকলৰ ঘৰত এনেদৰে দেখা গৈছে আৰু মই কেমেৰা পাৰ্চন হতেক দেখাবলৈ অনুৰোধ কৰিম যি মিচিং জনগোষ্ঠীৰ পৰম্পৰা ছাইমদ এতিয়া এনেদৰে প্ৰস্তুত কৰা দেখা গৈছে এনেদৰে প্ৰস্তুত কৰি আছে আৰু এইফালে ছাইমদ প্ৰস্তুত কৰিছে এফালে গাহৰি পুৰিছে আৰু আনহাতে যি আজি আলি আই লৃগাঙত তেওঁলোকে ফূৰ্তি কৰা দেখা গৈছে সমগ্ৰ দৃশ্য মই কেমেৰা পাৰ্চন হতেক দেখাবলৈ অনুৰোধ কৰিছোঁ আৰু কেমেৰা পাৰ্চন হতেক মই দেখা দিবলৈ অনুৰোধ কৰিছোঁ এনেদৰে এতিয়া মিচিং ডেকাৰ ঢোলৰ তালৰ তালে এনেদৰে এতিয়া ফূৰ্তি কৰা দেখা গৈছে। ইয়াৰ গাঁৱৰ লোকসকল অতিথিসকল যিহেতু আহিছে অতিথিসকলে এনেদৰে এতিয়া ফূৰ্তি কৰিছে আৰু বিভিন্ন ইয়াত লোকসকল যিহেতু আহিছে মিচিং জনগোষ্ঠীৰ যি উৎসৱ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে যিহেতু মিচিং জনগোষ্ঠীৰ লোকসকলৰ সেই ঐক্য পৰম্পৰা একেলগে ধৰি ৰাখিবৰ কাৰণে একেলগে তেওঁলোকে ফূৰ্তি কৰা দেখা গৈছে ভাতৃত্ববোধ বজাই ৰখা দেখা গৈছে আৰু এনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আজি এই গৈপানী গাঁৱত উপস্থিত আছে আৰু মোৰ লগত উপস্থিত আছে ইয়াত তিনিচুকীয়া জিলাৰ টিএমপিকে যিগৰাকী সভাপতি উপস্থিত আছে সভাপতিগৰাকী বা মই মন্তব্য ল'ম আৰু যিহেতু তাৰ আগতে আমি দেখাবলৈ বিচাৰিছোঁ এনেদৰে এতিয়া ফূৰ্তি কৰা দেখা গৈছে মিচিং ডেকাৰ ঢোলৰ চেৱত এনেদৰে সকলোৱে নাচিছে আৰু অকল কেৱল মিচিং ডেকাই নাচে নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল ইয়াত উপস্থিত আছেই আজি ফূৰ্তি কৰিবৰ কাৰণে ভাতৃত্ববোধ ঐক্যতা বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে গতিকে এনেদৰে এতিয়া নাচি থকা দেখা গৈছে আৰু মোৰ ওচৰত আছে টিএমপিকে তিনিচুকীয়া জিলা সভাপতি প্ৰাঞ্জল কছাৰী আছে। প্ৰথমে আলি আই লৃগাঙক আপোনাক শুভেচ্ছা জনাইছোঁ আজি এই ঠাইৰ পৰা কি আহ্বান জনাব কি ক'ব যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহি আপোনাৰ বাসগৃহত আহি উপস্থিত হৈছে মিচিং জনগোষ্ঠীৰ যি আলি আই লৃগাং সেই আলি আই লৃগাঙত একেলগে ফূৰ্তি কৰা দেখা গৈছে। পোনপ্ৰথমে মই সদৌ মিচিং ছাত্ৰ সন্থা টিএমপিকে তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ আমাৰ টাকা মিচিং পৰিক্ৰমা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমাৰ মিচিংসকলৰ যিহেতু হিয়াৰ আমঠু আমাৰ আৱেগ স্বাভিমান এই আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা সকলোৱে জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমি সেই অনুষ্ঠানটি আলি আই লৃগাং আমি ফাগুন মাহৰ প্ৰথম বুধবাৰটোত আমি আয়োজন কৰোঁ আৰু আজি এই অনুষ্ঠানটোত আপোনালোকে সাংবাদিক বন্ধুবৰ্গ মোৰ দাদাহঁত লগতে মৰাণ ছাত্ৰ সন্থা SYCP বিভিন্ন দল সংগঠনৰ যিবিলাক মোৰ সতীৰ্থ আজি মোৰ এই ঘৰত উপস্থিত হৈ মোক এই আলি আই লৃগাঙৰ কাৰণে মোক এটা মৰম মোক যাচিছে তাৰ কাৰণে মই সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমি যিহেতু মিচিং জনজাতি হিচাপে আমি সাংস্কৃতিক ক্ষেত্ৰত বিশেষকৈ চহকী তো আমাৰ কালচাৰ আপোনালোকে দেখিছে তো ইয়াতকৈ আৰু বহুত আছে তথাপিও আমি এই সংস্কৃতিখিনি আৰু আগলৈও আমি এই জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাকৰ লগত সদায় আমি সমিল মিলে থাকি আমি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে সদায় আগ্ৰহী আৰু ইয়াত দেখা দিয়াৰ বাবে মই পুনৰবাৰ আমাৰ সতীৰ্থসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এতিয়া সমগ্ৰ ইয়াত যিসকল লোক উপস্থিত আছে অতিথিবিলাক উপস্থিত আছে সকলো এনেদৰে ফূৰ্তি কৰে মোৰ মৰাণ ছাত্ৰ সন্থাৰ বিষয় আছে মই তেওঁৰ পৰা কি মিচিং জনগোষ্ঠীৰ ভাই বন্ধুসকলক কি শুভেচ্ছা জনাব আজি আলি আই লৃগাঙৰ উপলক্ষে আমি সমূহ মিচিং জনগোষ্ঠীৰ লগতে অসমবাসী ৰাইজলৈ আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আলি আই লৃগাং মিচিং জনগোষ্ঠীৰ এটা কৃষিভিত্তিক উৎসৱ গতিকে এই কৃষিভিত্তিক উৎসৱৰ জৰিয়তে আচলতে অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ বৰ্ণিল সংস্কৃতি অসমীয়া সংস্কৃতি চহকী কৰিছে গতিকে মিচিংসকলৰ এই আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ এই কৃষিভিত্তিক উৎসৱৰ জৰিয়তে তেওঁলোকে কৃষিৰ যিটো কৃষি কৰ্মৰ আগবতৰা ইয়াৰ পৰা কৃষি আলি আই লৃগাঙৰ জৰিয়তে কৰে আৰু এই আলি আই লৃগাঙতে তেওঁলোকে আনন্দত মতলীয়া হৈ নাচে ফূৰ্তি কৰে আনন্দ কৰে গতিকে এই কৃষিভিত্তিক উৎসৱসমূহ জীয়াই ৰাখিব লাগিব আৰু অসমৰ বৰ্ণিল যিটো সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব গতিকে মিচিংসকলৰ আলি আই লৃগাঙৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমি মিচিং আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চৰকাৰে যিটো বন্ধ ঘোষণা কৰিছে আমি তাকো আমি আমাৰ মৰাণ ছাত্ৰ সন্থাই এই বস্তুটো আমি ভাল পাইছোঁ যে মিচিং জনগোষ্ঠীয়ে কামটো
প্ৰতিনিধিত্ব কৰিছে গতিকে আমি আশা কৰিছোঁ যে এই বৰ্ণিল সংস্কৃতিসমূহে অসমীয়া জাতিটোক আৰু অধিক সমৃদ্ধি কৰিব ধন্যবাদ জনাইছোঁ আৰু মোৰ ওচৰত উপস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কল্যাণজ্যোতি মন উপস্থিত আছে মিচিং জনগোষ্ঠীৰ আজি যিহেতু কৃষিভিত্তিক উৎসৱ মিচিং জনগোষ্ঠীৰ যি উৎসৱ আলি আই লৃগাঙৰ পৰা কেৱল মিচিং জনগোষ্ঠী বা সমগ্ৰ অসমবাসীলৈ কি বাৰ্তা দিব এই ঠাইৰ পৰা হয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সমগ্ৰ অসমত বসবাস কৰা মিচিং বাই ভনী তথা জ্যেষ্ঠসকললৈ আমি আলি আই লৃগাঙৰ আমি শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনত আমি এটা কথা কৈছোঁ মিচিংসকলৰ লগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিগত সময়ছোৱাৰ পৰা হাতে হাত ধৰি কাণে কাণ মাৰি লৈ আমি আগবাঢ়ি যাওঁ সদায় যিকোনো পদক্ষেপত মিচিংসকলৰ যিসমূহ সমস্যাই হওক প্ৰতিটো ক্ষেত্ৰতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লগত থাকি সংগ্ৰাম আগবঢ়াই নি আহিছে আৰু এটা কথা আমি কওঁ যে মিচিংসকলৰ যি শিক্ষাবৃত্তি যেনেধৰণে তেনেধৰণৰ আগবাঢ়ি পেলাই শিক্ষাৰ ক্ষেত্ৰখনত অথবা অসমৰ যিসমূহ বিষয়া ক্ষেত্ৰখনত যেনেধৰণে আগবাঢ়িছে আমি আশা কৰোঁ যে তেনেধৰণে মিচিং জনগোষ্ঠীটোৱে অসমৰ কাৰণে বহু অৱদান আছে অসমৰ লগত কৰিবলগীয়া বহুখিনি আছে কিন্তু ঠিক তেনেকৈ অসমৰ যিসমূহ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যি এটা বন্ধুত্ব অলপ যি সমন্বয় যি বজাই ৰাখে তাৰ বাবে আমি মিচিং জনগোষ্ঠীৰ লগত আমি এটা কথা কওঁ যে সেইকাৰণে কওঁ মিচিং জনগোষ্ঠীৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ লগত সম্পূৰ্ণ সহাৱস্থান কৰি পেলাই আগবাঢ়ি যাব ধন্যবাদ জনাইছোঁ আৰু মই এটা দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চন সতীৰ্থক যিহেতু এই আজি যি আলি আই লৃগাঙৰ যি পৰম্পৰা আছে এই গাঁৱৰ যিসকল সৰু সৰু কণমানি ভাইটিসকল আছে তেওঁলোকে ঘৰে ঘৰে ভাতৰ টোপোলা লৈ তেওঁলোকে একত্ৰিতভাৱে পাছত খাই গৈ তেনেদৰে এতিয়া ঘৰে ঘৰে তুলিব আহিছে মই কেমেৰা পাৰ্চন সতীৰ্থক এনেদৰে দেখাব অনুৰোধ কৰিছোঁ আৰু এনেদৰে এতিয়া এই ঘৰখনতো আহিছে যি পৰম্পৰা সেই মিচিং জনগোষ্ঠীৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে এনেদৰে নৱপ্ৰজন্ম আছে তেওঁলোকেও পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে এনেদৰে আগবাঢ়ি আছে আৰু পৰম্পৰা বজাই ৰাখিছে যিহেতু যিহেতু মিচিং জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি একেবাৰে চহকী আৰু সেই চহকী কৃষ্টি সংস্কৃতি মই অকণমান হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এনেদৰে এতিয়া কেইবাবছৰ সতীৰ্থ দেখাইছে এনেদৰে এতিয়া যি টোপোলা ভাত আছে মিচিং জনগোষ্ঠীয়ে যি সময়ত ইয়াত ব্যৱহাৰ কৰে বাইদেউ এই টোপোলা ভাতটো কি বুলি কয় এইটো পোৰাঙাপিং বুলি কয় আৰু আজি কেনেকুৱা লাগিছে আপোনালোকে এনেদৰে আমি আহিছোঁ আমি সাংবাদিক বন্ধুসকল আহিছোঁ বিভিন্ন কেৱল মিচিং ডেকা বুলি নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰাবিলাক আপোনালোকে ইয়াত আহিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজি আপোনালোকে আলি আই লৃগাঙক শুভেচ্ছা জনাইছোঁ ধন্যবাদ থাকিল আৰু এনেদৰে এতিয়া যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ অসমত মিচিং জনগোষ্ঠীয়ে যি চহকী সংস্কৃতি জীয়াই ৰাখিছে মই সেয়া দেখাবৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ আৰু কেমেৰা পাৰ্চন সতীৰ্থক অনুৰোধ জনাইছোঁ আৰু এনেদৰে এতিয়া ইয়াত যি মিচিং ডেকাৰ যি বিহু এনেদৰে এতিয়া চলি আছে আৰু এয়া দেখাই মই আজিৰ এই প্ৰতিবেদনটো সামৰণি মাৰিছোঁ ধন্যবাদ